হেল্ল' গাইজ গুড মৰ্ণিং গাইজ তো আজি ছেকেণ্ড পাৰ্টলৈ আহিছোঁ আৰু যোনে যোনে ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই তো চাই আহক মোৰ ডিছক্ৰিপশ্যনত আছে আৰু পটককৈ চাই আহক তেতিয়াহে মানে এইটো গম পাব মই ক'ত আছোঁ ক'ত নাই তো গাইজ এতিয়া বৰ্তমান ৰাতিপুৱা হৈছে ৰাতিপুৱা মানে আমাৰ ৰাতি 2টামান বাজিলে পেকিং কৰোঁতে তো এতিয়া গাইজ 8টামান বাজিছে আৰু এতিয়া চাব পাৰে বোলে বাহিৰত কাপোৰখিনি আমি জমা কৰি থৈছোঁ আৰু ভিতৰলৈ যাম আমি লাহেকৈ দেই তো গাইজ গোটেই পেকিং হৈ গ'ল নাই হোৱা আৰু বাকী আছেই কালি থৈ দিছিলোঁ মানে পেকিংটো এইবিলাক খাই আছে হাই গুড মৰ্ণিং অঁ গুড মৰ্ণিং অঁ আৰু মামী গুড মৰ্ণিং মামী আৰু এইফালে গুড মৰ্ণিং চবে খাই আছে এতিয়া ময়ো খাওঁ অলপ এতিয়া খাই বৈ হৈ গ'ল এতিয়া আৰু অকণমান কাম বাকী আছে তাৰপিছত যামগৈ ঠিক আছে এতিয়া কামবোৰ হোৱাৰ পিছতে আপোনাক লগ পাইছোঁ ঠিক আছে গাও ধুব আছে গা ধুই লওঁ তাৰপিছত কাপোৰখিনি চেঞ্জ কৰিব লাগিব গা ধুই পিনি তাৰপিছতহে আপোনাক লগ পাইছোঁ ঠিক আছে টকা আমাৰ গাড়ী আহি গ'ল টকা আমাৰ গাড়ী আহি গ'ল কি দিছ অঁ ৰ আমাৰ গাড়ী আহি গ'ল এতিয়া ঘূৰাব লৈছে এতিয়া উঠি যামগৈ আৰু আমি এই হাল্লা কৰি দে কিবা এটা হাই তুমি ওলাই আহিলা এতিয়া তো গাড়ী আমাৰ এইটো এটা গাড়ী তাৰপিছত এফালে এটা গাড়ী আৰু এইফালে ফুচকি আৰু এইফালে আছে কোনোবা হাই কৰি দিয়ক হাই কৰি দিয়ক কিমান দেখালোঁ আকৌ অঁ এইটো এতিয়া আমি ইয়াৰ পৰা আমি যাত্ৰাটো আৰম্ভণি কৰিব লৈছোঁ য'ত মানে অঁ মোৰ ব্লগ বনাইছোঁ আমি মানে যাত্ৰাটো আৰম্ভণি কৰিব লৈছোঁ ইয়াৰ পৰাই দেখিব পাইছে আমাৰ এই বেনাৰখন লগা আছে এতিয়া আমি সেই ঠাইলৈ যাম য'ত মানে আমাৰ এইবোৰ বস্তুৰ কাৰণে প্ৰয়োজন মানে জৰুৰত হৈছে মানে নমস্কাৰ এইফালে চব আমাৰ টীম চবে বগা কাপোৰ পিন্ধি আহিছে আজি আমাৰ টীম ৰুট আৰ্ট প্ৰডাকশ্যন বুলি লগাইছে আমি বহুত লেটা কষ্টত এটা কৈ আছোঁ আমি গোটেই গাল চাৰিটা একেলগে বহি আছোঁ টিকা চিকা গোটেইটো গ'ল অঁ গম পাইছোঁ তই তাতে বহ দেখাই দিছোঁ মই বহিব পৰা নাই মোৰ টিকা যাব আজি তাকে কিমান দূৰ জানো জেগাটো ড্ৰাইভাৰ আংকুল আগত অঁ তই কুণ্ডিল চুপ থাক আমি আহিছোঁ আজি ৰিলিফ দিবলৈ ক'ত বোকাখাট বুলি ক'ব জয় আমি গৈয়ে আছিলোঁহে আধা ৰাস্তাতে ওলালে এইকেইটা খোখোৱাকেইটা কল এই ই খোৱা নাই বাৰু এই খালেই গোটেই তোক ইটো খতমেই চাগে এতিয়া ময়ো খাম মানে আমি পাইছে এমাজন अभी यहाँ देखने पाइसे अमेज़न जंगल में सबै जंगल में मंगल करने के लिए सॉरी मंगल माने भगवान प्रतीक बुध
বুধবাৰ আহিছোঁ আজি অঁ দেওবাৰ দেওবাৰ মংগল মেইন পইণ্ট এতিয়া আমি দেখিম এতিয়া আমি দেখিম এনাকন্দা নামঘৰ এইয়া কুন্দুলি এনাকন্দা নামঘৰ এইফালে আছে চাব কুন্দুলি এইকণতে আছে এনাকন্দা ঐ নামঘৰ কুন্দুলি কি গাইজ গোটেইটো এইফালে পানী মানে এইফালে আপুনি দেখিব পাইছে যে পুৰা নিউজত পানী মানে কি ক'ম আৰু মানে দেখিয়ে মানে একদম বেয়া লাগিছে আৰু এইফালেও অকণমান এতিয়া কমিলে বাৰু কমিছে এইবোৰ চব ডুবি গৈছিলে গাইজ আমি মানে আহিছিলোঁ ইয়াত গোটেইটো ডুবি গ'ল মানে এইফালে পুৰা সেইটো চাইড বেছি হৈ আছে বেছি হৈ আছে মাথাউৰি ন? তো এতিয়া সেয়াই আমাৰ বানপানী মানে দেখিয়ে মানে একদম বেয়া লাগিছে মোক এই গোটেইটো ঘৰ চাওক এইটো ফকাচ হৈছে নে নাজানো আৰু এই গোটেইটো ডুবি গ'ল মানে এইখন গোটেইটো এইটো গোটেইটো মানে ডুবি গ'ল মানে এতিয়া সেইফালে যাবলৈ মানে নাও এখন আছে এতিয়া দেখা যাব যাব পাৰে নে নাযায় তো গাইজ এইখিনিতে মানে মানুহকেইটা মানে এইটো দেখিব পাইছে চাইডে কি কয় মানে ঘৰ এটা মানে নিজৰ ঘৰ এটা বনাই মানে ইয়াতে আছে গোটেইটো ডুবি গ'ল ন অঁ তাকে মাছ ধৰিছে সেইফালে মাছ ধৰিছে কম আছিলে ইয়াতকৈ ওপৰ আছিলে ন অঁ এইটো ৱালখন এইটো ওপৰলৈকে একদম ওপৰলৈকে আছিলে দেখিব পাইছে সেইটো সাগৰ হয় সেইফালে তাৰে পানীটো ইয়াত পাইছো নাই একেচাতে এটা ঘৰে দিলে মানে বিতৰণ কৰিলে ভাল আমাক দিলে আমাক নাই দিয়া তো গাইজ আমি এতিয়া বস্তুখিনি ওলাই ল'লোঁ এইফালে পানী এইফালে আমাৰ যোনটো পেকিং কৰা বস্তুটো এতিয়া ওলাই ল'লোঁ আৰু এজনকৈ মানে মানুহ আহিব তাৰপিছত মানে আমি এটাকে দিম আৰু চবতকৈ মানে আমাৰ গাইজ আমি দি দিলোঁ এইফালে অকণমান মানে 45 হাউচ মানে ইয়াত আছিলে তো অকণমানকৈ এটাকৈ দি দিলোঁ আৰু খতম হৈ গ'ল আৰু এইফালে আমাৰ মন্ত্ৰীজনো আহিলে উতুল বহা মানে আহি আছে এইফালে মই দেখাম মই অকণমান দেৰি পিছত দেই ভালে আছে অঁ বাৰু চৰকাৰটো আহিছে কিবা এটা কৈ গুচি গৈছে ইমান এটা গাড়ী লৈ আহিছে 10খন 20খন তাত থকা মানুহকেইটা ইমান বিপদত আছে চৰকাৰে কিবা কৰিব কিবা সহায় কৰিব বুলি কিন্তু নাই আহিছে কিবা এটা কৈছে গুচি গৈছে খবৰ নিদিয়াকৈ যদি নদীবান্ধ খুলিছে কোনো খবৰ নিদিয়াকৈ খোলা হ'ল আৰু মানুহৰতো বিলাক প্ৰতি নোহোৱা হ'ল বহুতৰ গৰু ছাগলী হেৰালে উঠি গ'ল বুলি ক'লে কৈছে আৰু বৰ্তমানলৈকে বানপানী কিন্তু শুকোৱা নাইকিয়া বৰ্তমান বাঢ়ি আছে বানপানী ৰাইজৰ ইয়াত মানে অৱস্থা ইয়াতে এতিয়া মাথাউৰিৰ কাষতে চালি দি পেলাই ৰাইজ থাকিবলগীয়া হৈছে আৰু বহুত কষ্ট হৈছে বৰ্তমান চৰকাৰৰ ফালৰ পৰা সাহায্য পাইছোঁ কিন্তু যিমানখিনি মানে চৰকাৰৰ মানুহে ইয়াত বাঘো ওলাইছে যিমানখিনি প্ৰটেকশ্যন দিব লাগিছিলে সিমানখিনি দিয়া হোৱা নাইকিয়া কিন্তু বাঘটো মানে সোমালে ওলাই খেদি পঠিয়াবলৈ মানে সক্ষম হোৱা নাইকিয়া আতংকৰ মাজতে মানে বানপানীতে কষ্ট মানুহখিনি আছে ধন্যবাদ ভাল লাগিছে আপোনাক ভাল লাগিছে কেনেকুৱা লাগিছে আপোনাক পিন্ধি কেনেকুৱা লাগিছে ভাল লাগিছে ন বাঘৰ নিচিনা লাগিছে যে একদম অঁ হয় অঁ তাকে ইমান দুখৰ মাজত আপুনি হাঁহিব পাৰিছে বহুত ডাঙৰ কথা তো গাইজ কমপ্লিট হৈ গ'ল চবকো ডনেট কৰি দিলোঁ যিমান পাৰোঁ আমাৰ ফালৰ পৰা দি দিলোঁ আৰু যাতে আৰু তেনেকুৱা কাম কৰিবলৈ আমাক আশীৰ্বাদ দেখাই দিয়া আমাৰ এই অৱস্থা চোলা গোটেই বজাৰ এখন তাকেহে কাপোৰ বজাৰ ওলাই গ'ল আমাৰ গোটেইটো কাপোৰ বজাৰ ওলাই গ'ল এতিয়া কি ক'ম আৰু ৰাইজ আমাৰ এই যে মানুহ ইমান দুখৰ মাজতো আমাক মানে সহায় আছে মানে ভাল লাগিলে এটা নতুন অভিজ্ঞতা আপোনাৰ এখন কি গাঁও হয়তো নামটো নাজানো কিন্তু আহিলোঁ মানুহখিনি সহায় সহযোগিতা কৰিলে গাঁৱৰ মানে তাইও ভালকৈ সহায় কৰিলে আৰু বিশেষকৈ আমাৰ বহুত লাগি আছিলে আমাৰ উতুল বুঢ়া আহিলে আহিছে আমাৰ তেওঁকো লগ পালোঁ
হয় গতিকে মুঠতে মেইন কথাটো যে অসমত বান যোনটো প্ৰব্লেম হৈ আছে বানপানীৰ সেইটো মুঠতে অসম চৰকাৰে কিবা এটা কৰি ভালকৈ মানে এটা প্ৰচেছ কৰিব লাগে যিটো মানে ভাল হয় অসমৰ কাৰণে হয় এতিয়া আকৌ আমি আগলৈ গৈ আছোঁ আৰু গোটেই পানী এতিয়া আৰু এটা ঠাইলৈ গৈ আছোঁ যে গাঁওখন নামটো নাজানো মানে মই বিশেষকৈ বহুত দূৰলৈকে আছে মানে এইফালে আছে সেই এতিয়া একজেক্ট লোকেশ্যনটো গম নাপাওঁ নকওঁ মানে ইমান মানে ভিৰ হৈ গৈছিলে মানে মই ভিডিঅ' কৰিবলৈ পাহৰি গৈছোঁ এতিয়া 1500 দিলোঁ এইটো অকণমান আগত 1500 দি দিলোঁ আৰু বেলেগ এটা ঠাইলৈ যাম এই গাইজ দেখিব পাইছে ৰাইজ আমাৰ ওলাই আহিছে আমাৰ গাড়ীখন দেখি আহি আৰু এইফালে আমাৰ বাইদেউ কিবা ল'ব নেকি কাপোৰ চাপোৰ ল'ব পাৰিব লৈ লওক আপোনাক যি পচন্দ লৈ লওক নাই বিশাল মাৰ্কেট হোটেল মাৰ্কেট হেৰি মাই গড গোটেই ভিৰ বলক প্ৰথমৰ এক্সপিৰিয়েঞ্চ কৰিব পাইছোঁ বে তেনেকুৱা বিপদ আমাৰ অহা নাই আমি সিমান কিমান ভাল পাব লাগে হয় নাই তো গাইজ আহি গ'লোঁ এটা ঘৰলৈ এতিয়া আমাক ভাত খাবলৈ দিছে এইফালে আছে ডিম দিছে দালি দিছে আৰু চাটনি জলকীয়া হা আৰু খাইছানে ৰাইচ খাইছানে অঁ খাওক তাকে খাওঁ নেকি ফাইনেলি খতম আমাৰ টিমটো ইয়াতে আলবিদা দিছোঁ চবকো ন হয় নাই আমাৰ টিমটো অঁ তোমাক দেখাইছোঁ কিবা এটা কৈ দে ভাল লাগিলে ইমান গোটেই টিমটোৱে সহায় কৰিলে আৰু বানপানী যিটো পৰিস্থিতি একচুৱেলি বেয়াও লাগিছে যে ইমান এটা বেয়া পৰিস্থিতি মানুহখিনি আছে আৰু ভাল লাগিছে যে কিবা এটা সাধ্য অনুযায়ী কিবা এটা দিব পাৰিছোঁ গতিকে আৰু এনেকুৱা কাম কৰি যাওঁ ৰুথ হাৰ্ট চিৰ যুগমীয়া হওক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আৰু আমিও তাৰে প্ৰচেষ্টাত ৰুথ হাৰ্টটো চাগে জীয়াই তোলাৰ প্ৰচেষ্টাত সদায় ৰুথ হাৰ্ট জীয়াই থাকিব আপোনালোকে আশীৰ্বাদ কৰক ধন্যবাদ আজিৰ কাৰণে ভিডিঅ' ইমানতে থেংক ইউ ছ' মাছ যোনে যোনে ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি লওক আৰু ধন্যবাদ আৰু চাৰ্টিফিকেট দিলে মোক চাৰ্টিফিকেট দিলে